তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰেক্ষণত AIUDFত মুখ্যমাখাত মানকাছাৰৰ খোপাটিয়াত ৩ শতাধিক আলিম ওলামাৰ কংগ্ৰেছত যোগদান AIUDF ত্যাগ কৰি কংগ্ৰেছত যোগদান আলিম ওলামা সমাজৰ ৰূপৈহাট সমষ্টিৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ উপস্থিতিত অসম কংগ্ৰেছ সেৱা দলৰ সাধাৰণ সম্পাদক জাহিৰ হুছেইন আহমেদৰ নেতৃত্বত অনুষ্ঠিত হৈছিল যোগদান সভা দলীয় কাম-কাজত অসন্তুষ্ট হৈ কংগ্ৰেছত যোগদান কৰে বুলি মন্তব্য আলিমসকলে উল্লেখ্য যে AIUDF দলৰ জন্মলগ্নৰ পৰা সক্ৰিয় কৰ্মী হিচাপে কাম কৰি আহিছিল এই সকল আলিম ওলামাই আজি মানকাছাৰ বিধানসভা সমষ্টিৰ বিভিন্ন এলেকাৰ আমাৰ আলিম ওলামা সকলে কুপাটিত একলগ হৈ প্ৰায় 350 আলিম ওলামা একেলগে হৈ আনুষ্ঠানিকভাৱে আজি কংগ্ৰেছক যোগদান দিছে আৰু AIUDFক নিধন কৰি কংগ্ৰেছৰ চৰকাৰ আনাৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ হৈছে আজি সকলো উপলব্ধি কৰিছে যে AIUDF দলে অকল ফাঁকি ফুকাৰে আমাৰ ধৰ্মীয় লাইনত কথা কৈ আমাৰ সংখ্যালঘু লোকসকলক বিপদে পৰিচালিত কৰি আছে আজি তেওঁলোক উপলব্ধি কৰিছে যে বিজেপিক সহায় কৰাৰ কাৰণে AIUDF দলে কি ধৰণৰ ষড়যন্ত্ৰ কৰি আছে আৰু সেইটো সকলো চকুত ধৰা পৰিছে আৰু সেইভাৱে আজি সকলো AIUDFৰ আলেম ওলামা AIUDF দল ত্যাগ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিছে আৰু তেওঁলোকৰ নেতৃত্বত গোটেই বিধানসভা সমষ্টিত আজিৰ পৰাই প্ৰচাৰ অভিযান আৰম্ভ হ'ব মোৰ বিশ্বাস যে AIUDF দল মানকাছাৰ সমষ্টিৰ পৰা 5% ভোট দিব নোৱাৰে আজি ওলামাসকলে যেনেদৰে কঁকালত টাঙুলি বান্ধিছে মোৰ বিশ্বাস আল্লাহৰ ৰহমতত 95% ভোট আলিম ওলামাসকলৰ দ্বাৰা আমাৰ কৰ্মীসকলৰ